নমস্কাৰ বন্ধুসকল, জংকিত ট্ৰেডাৰ্ছ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি বিশেষ এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। সকলোৱে সুধি আছিল যে ট্ৰেডিঙত কপি ট্ৰেডিং কি হয় বা এনেকৈ আমি কি ধৰণে কপি ট্ৰেডিং কৰিব পাৰোঁ বা কেনেকৈ কি হয়, মই সকলোবিলাক আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। আচলতে কপি ট্ৰেডিং মানে হ'ল যে অট'মেটেড ট্ৰেডিং। অট'মেটেড ট্ৰেডিং ধৰক মই যিটো ট্ৰেড কৰোঁ বা মই যিটো ট্ৰেড কৰিম, সেই ট্ৰেডটো কপি হৈ আপুনি ছিষ্টেম খুলিব নালাগে, আপুনি ডিমেট খুলিব নালাগে, আপোনাৰ ডিমেট একাউণ্টত অট'মেটিক হেল্প অফ মোৰ ছফ্টৱেৰ জৰিয়তে আপোনাৰ একাউণ্টত অট'মেটিকলি এটা ট্ৰেড লাগি যাব। মই যিটো ট্ৰেড কৰোঁ সেইটোৱে আপোনাৰ তাত লাগি যাব। এতিয়া কথা হ'ল যে এইটো কেনেকৈ কি হ'ব বা কি কৰিব লাগিব বা কেনেধৰণে কি কৰিব পাৰিব। আপোনালোকে নিশ্চয় টেলিগ্ৰামত পাইছিলে কপি ট্ৰেডিং আমি লঞ্চ কৰিছোঁ বুলি। যিহেতু এইটো আমি আগতেও কৰিছিলোঁ, কিন্তু ছফ্টৱেৰ প্ৰব্লেম আছিলে তেতিয়া। সেই ছফ্টৱেৰটো ডেভেলপ কৰি এতিয়া আকৌ পুনৰ আনিছোঁ। এইটো কেনেধৰণে কি কৰিব পৰা যায় নাযায়, এইটো এনেকুৱা ধৰণৰ, ধৰক আপুনি ট্ৰেডিং যেতিয়া শিকি আছে, আপোনাৰ শিকা কালত আপুনি যদি এজ এ হিউজ এমাউণ্ট লৈ কাম কৰে, তেনেহ'লে শিকাৰ সময়ত যদি আপুনি কেনেবাকৈ লছলৈ গুচি যায়, তো আপুনি সেইটো ছাৰ্ভাইভ কৰিব নোৱাৰিব এই ট্ৰেডিং জাৰ্ণিটোত। সেইবাবে আমি বিচাৰোঁ যে লাহে লাহে শিকি থাকক আৰু উইথ অভিজ্ঞতা গোটাই থাকক আৰু ট্ৰেডিং কৰি থাকক। তাৰ মাজত যদিহে আপোনালোকে বিচাৰে, তেনেহ'লে মই এটা হেল্প কৰিব পাৰোঁ যে মোৰ ট্ৰেডটো কপি কৰিব পাৰিব আপোনালোকে, তেতিয়া কপি কৰিব পাৰে। আৰু কপি ট্ৰেডিং এইটোৱে, কপি ট্ৰেডিং এলাউজ অট'মেটিকলি ৰিপ্লেট আৱাৰ ট্ৰেডছ ইন ইয়ৰ অন ডিমেট একাউণ্ট, আৱাৰ ট্ৰেড ফ'কাছ, এইবোৰ লিখা কথা, কিন্তু সহজ ভাষাত এইটোৱে যে মোৰ ট্ৰেডটো আপোনাৰ ডিমেট একাউণ্টত অট'মেটিকেলি আপোনাৰ ডিমেট একাউণ্টতো মোৰ ট্ৰেডটো আপোনাৰ তাত লাগিব থ্ৰু মোৰ ছফ্টৱেৰ দ্বাৰা। আৰু ইয়াত কি হয় কি নহয়, ৰিয়েল টাইম, মই যেতিয়া কৰিম তেতিয়াই লগালগ লাগিব। আৰু ইয়াত এতিয়া কথা হ'ল যে এইটো হ'লেতো ফ্ৰড হৈ যাব। যদি এতিয়া ইয়াত লিখা আছে যে এলিজেবলত যে 2 লাখ টকা আপোনাৰ একাউণ্টত থাকিব লাগিব। এটা কথা আপোনালোকে নিশ্চয় জানে, যদি ট্ৰেডিঙৰ লগত জড়িত হয়, আপোনাৰ ডিমেট একাউণ্টৰ ফাণ্ড আপুনি নিজেই আপুনি যিটো দি থোৱা আছে বেংক একাউণ্ট, তাৰ পৰাই আপুনি এড কৰিব পাৰিব আৰু উইথড্ৰ আপোনাৰ একাউণ্টতেই হ'ব। ইয়াত কোনো থাৰ্ড পাৰ্চন বা থাৰ্ড পাৰ্টি বা ছেকেণ্ড পাৰ্টি যোনেই নহওক, কোনেও একো কৰিব নোৱাৰে। এই এড আৰু উইথড্ৰ ফাণ্ডছৰ সকলো ফুল কণ্ট্ৰল কাৰ ওচৰত থাকে? আপোনাৰ নিজৰ ওচৰত থাকে। এতিয়া কথা হ'ল যে যদি আপুনি যেতিয়া মই ইয়াততো কৈছোঁ যে যদি যেতিয়া আমাৰ ছফ্টৱেৰ চাৰ্জ এটা আহে মান্থলি, এই চাৰ্জটো আৰু যি আপোনাৰ ছফ্টৱেৰ ফিজটো আৰু মান্থলি ছাৰ্ভিচ চাৰ্জ, আমাৰ যিহেতু টীম আছে, টীমৰ চাৰ্জটো যিহেতু হ'ব, সেইটো লাগিব। সেইটো লগাৰ পিছত যিটো ৰিমেইনিং এমাউণ্ট হয়, তাৰ 50% আপোনাৰ, 50% মোৰ হ'ব। সেইটো আপোনালোকে জানে। আৰু টাৰ্গেট আমাৰ মাহেকত 5 to 8%, যিটো নেকি আমি সম্পূৰ্ণ চেষ্টা কৰিম যে ইয়াতকৈ বেছি হওক বুলি, কিন্তু চেষ্টা কৰিম যে মিনিমামটো আমি 5 to 8%ৰ ভিতৰত আপোনাৰ সেই অংশটো ৰাখিবলৈ চাম আৰু চেষ্টা কৰিম। যিহেতু এইটো বিজনেছ হৈ যোৱা নহয় যে বহুতে কি পায় আমি নাজানো, কিন্তু মই ইমানেই এলিজিবল হয়, মই ইমানেই পাৰিম। আৰু ইয়াত এলিজিবিলিটি বুলি যদি আপুনি ক'বলৈ যায়, মিনিমাম কেপিটেল 2 লাখ টকা আপোনাৰ ডিমেট একাউণ্টত লাগিব। এতিয়া কথা হ'ল যে ইমান টকা কিয়? চাওক, ট্ৰেডিং প্ৰফেশ্যনেলি কৰিবলৈ হ'লে বৰ্তমান সময়ত অপশ্যন চেলিঙেই কৰিব লাগিব। যিহেতু অপশ্যন চেলিঙৰ কৰিবৰ বাবে আপোনাৰ মিনিমাম কেপিটেল ৰিকুৱাৰ্ড 1 লাখ, তাকো হেজিং কৰাৰ পিছত। আৰু মই আপোনালোকক এইকাৰণে কৰিছোঁ যে মিনিমাম কেপিটেল
আপোনালোকৰ 2 লাখ টকা ডিমেটত থাকিব লাগিব, তেতিয়াহে আমাৰ এই টিমটোত আপোনালোকে জইন কৰিব পাৰিব। আৰু কথাটো হ'ল যে ইয়াত আপুনি নতুন বা পুৰণা কোনো কথা নাই, সকলোৱে জইন কৰিব পাৰে এই কপি ট্ৰেডিং ক্লাছটোত। মানে যিটো পাৰ্টনাৰশ্বিপ হয় আমাৰ ট্ৰেডিং পাৰ্টনাৰশ্বিপত আপোনালোক সকলোৱে জইন কৰিব পাৰে। আৰু ইয়াৰ বিষয়ে যদি আপুনি আৰু জানিব বিচাৰে তেনেহ'লে এইটোত ইমেইল কৰক, ইয়াত ইমেইল কৰিব, তেতিয়া সকলোবিলাক আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। junkytrader@gmail.com আপোনালোকে ইমেইল কৰক। আৰু এটা কথা হ'ল যে কেতিয়াৰ পৰা ইয়াৰ লাষ্ট ডেট হ'ল ছেইম, আগষ্টৰ 10 তাৰিখ লাষ্ট ডেট হয় কপি ট্ৰেডিং জইনিং কৰাৰ। যদি আপোনালোকে বিচাৰে তেনেহ'লে আপোনালোকে কথা আমাৰ লগত আগবঢ়াব পাৰে। আৰু যিহেতু আপোনাৰ মোৰ মাজত এটা এগ্ৰিমেণ্ট হ'ব, এই এগ্ৰিমেণ্টটো কৰিবলৈ সম্ভৱ ডিজিটেলিও হ'ব পাৰে বা অফলাইন হ'লে আপুনি লগ কৰিব লাগিব, আহিব লাগিব, কথা পাতিব লাগিব। যিহেতু আপোনাৰ একাউণ্টটো মোৰ ছফ্টৱেৰত ভৰাব লাগিব, যথেষ্টখিনি কাম থাকি যায়, এই সকলোবিলাক আমি কৰিম। তাৰ বাবে আপুনি যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপুনি ইমেইল কৰিব, তাৰপিছত আমি কথা বতৰাবিলাক আগবঢ়াব পাৰিম। আৰু 2 নম্বৰতে এটা আপোনালোকে টেলিগ্ৰামত পালে যে বহু লোকে হোৱাটছআপত মেছেজ বা ফোন বহুত কৰি আছিলে। মই আপোনালোকক আজি ডেট এটা যিহেতু দিয়া হৈছে 14, 15, 16, 17 আগষ্ট তাৰিখে, যদি আপোনালোকে এই কৰিব বিচাৰে, যদি আপোনালোকে ট্ৰেডিং অফলাইন টেকনিকেল এনালাইচিছ যদি আপোনালোকে ক্লাছটো কৰিব বিচাৰে, তেনেহ'লে কেনেকৈ ট্ৰেড কৰে, কি ষ্ট্ৰেটেজি ব্যৱহাৰ হয়, কেনেকৈ হয়, চাইক'লজি কি হয়, সকলোবিলাক যদি আপোনালোকে ডিটেইলছত জানিব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত সকলো লিংক আছে, আপোনালোকে ডিটেইলছত আছে, আপোনালোকে চাই ল'ব পাৰে। আৰু যদি ট্ৰেডিং শিকিব বিচাৰে তেনেহ'লে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। আপোনালোকৰ দিনটো শুভ হওক।